আজি মোৰ চেনেলত আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ঘুগনি। ঘুগনিটো সকলোৱে বনায়, কিন্তু মই আজি কেনেকৈ বনাইছোঁ এটা বেলেগ ষ্টাইল, সেই ষ্টাইলটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ঠিক আছে, ভিডিঅ'টো পলম নকৰি আমি চাওঁগৈ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো বজাই দিব। লগতে মই কাবুলী বুটখিনি ধুনীয়াকৈ সিজাই লৈছোঁ। তাৰ পাছত মই আলু, পিঁয়াজ, জলকীয়া, বিলাহী আৰু নহৰু, আদা লৈ লৈছোঁ। সিজাই থোৱা কাবুলীখিনি প্ৰেছাৰত ধুনীয়াকৈ দি দিছোঁ আৰু লগতে কাটি থোৱা আলু দুখৰ যে আছিলে, সেই আলু দুখৰ এতিয়া প্ৰেছাৰ কুকাৰত ধুনীয়াকৈ দি দিছোঁ আৰু চিটি মাৰি দিম। এতিয়া আমি মিক্সাৰত পিঁয়াজ, নহৰুখিনি দি দিছোঁ আৰু জলকীয়া, আদা আমি ধুনীয়াকৈ দি পেলাই ইয়াৰে এটা ধুনীয়া আমি পেষ্ট বনাই লওঁ। পেষ্ট বনোৱাটো আপোনালোকক দেখুওৱা নাই। এয়া চাওক, আমাৰ নহৰু, আদা, পিঁয়াজৰ পেষ্টটো তৈয়াৰ হৈ গ'ল। এতিয়া আমি কেৰাহী এখনত ধুনীয়াকৈ মিঠাতেল দি লৈছোঁ আৰু ধুনীয়াকৈ লৰাই আছোঁ। কেৰাহীৰ তেল আমাৰ গৰম হৈছেই। আমি এতিয়া ইয়াত ডালচেনি আৰু লং এটা দি দিছোঁ আৰু অকণমান লৰাই লৈছোঁ। অকণমান দূৰত আছোঁ কাৰণ তেওঁ ফুটি যাব পাৰে ন। এতিয়া আমি তাতে পাঁচফোৰণ দি দিছোঁ তেলত আৰু ভালকৈ লৰাই লৈছোঁ। এতিয়া আমি যে অকণমান পিঁয়াজ কাটি থৈ দিছিলোঁ, সেই কাটি থোৱা পিঁয়াজখিনি আমি ইয়াত তেলত দি দিছোঁ আৰু পিঁয়াজখিনি আমি ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ লৰাই থাকিব লাগিব। গেছটো খুব বেছিকৈ নিদিব, নহ'লে জ্বলি যাব। এতিয়া আমি ৰঙচুৱা হৈ যোৱা পিঁয়াজখিনিত আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈকে আমি ধুনীয়াকৈ লৰাই থাকিব লাগিব। তাৰপিছত আমি ইয়াতে অকণমান জিৰা মছলা দি দিছোঁ আৰু মই যিহেতু চিকেন মছলা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নকৰিলেও হ'ব। মই ভাল পাওঁ কাৰণে কৰিছোঁ আৰু খাবলৈও সোৱাদ হয় আৰু গোন্ধটোও সোৱাদ হয়, সেইবাবে মই চিকেন মছলাটো ব্যৱহাৰ কৰিছোঁ। এতিয়া যিহেতু অকলে মই ভিডিঅ' কৰি আছোঁ, সেইকাৰণে মোৰ অলপ অসুবিধা হৈছে। এতিয়া মই কাশ্মীৰী মিৰ্চ দি দিছোঁ। এখন হাতেৰে মোবাইলটো ধৰিছোঁ, এখন হাতেৰে বনাইছোঁ কাৰণে অকণমান দেৰি হৈছে, অসুবিধা হৈছে। তাৰপিছত মই জোখ মাত্ৰে অকণমান হালধি দিছোঁ। তাৰপিছত নিমখ দিছোঁ আন্দাজতে, মোৰ নিজৰ আন্দাজমতে মই নিমখ দিছোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ এইখিনি লৰাই আছোঁ। লৰাই থাকিব লাগিব যেতিয়ালৈকে তেলখিনি বিৰিঙি নাহে। মছলাটো আপোনালোকে যিমান ভাজিব সিমানে খাবলৈ ভাল হ'ব। আধা কেঁচা হৈ থাকিলে মানে খাবলৈ বেয়া হ'ব। সেইকাৰণে যিমান পাৰে ভাজি থাকিব লাগিব যেতিয়ালৈকে তেলখিনি বিৰিঙি নাহে। এয়া তেলখিনি বিৰিঙি আহিছে আৰু আমি বইল কৰা কাবুলী বুটখিনি তাতে ঢালি দিছোঁ। পিছফালে মোৰ ঘুগনিখিনি হৈ আছে। পাকঘৰত সোমাই লৈ একেবাৰে ধুনীয়াকৈ বনাই আছোঁ। এতিয়া মই কাবুলী বুটখিনি, কাটি থোৱা বিলাহীখিনি আৰু আলুখিনি দি দিছোঁ।
বিলাহীখিনি আপোনালোকে আগতেও দিব পাৰে, কিন্তু মই পিছত দিছোঁ পাহৰি যোৱাৰ কাৰণে। মছলাখিনি ভাজি থাকোঁতেই বিলাহীখিনি আচলতে দিব লাগিছিলে, কিন্তু মই পাহৰি যোৱাৰ কাৰণে পিছতকৈ দিছোঁ। পিছতকৈ দিলেও একো ক্ষতি নহয়, ভালেই হয়। এতিয়া চাওক কি ধুনীয়া হৈ আহিছে ৰংটো। এনেকৈ আমি ভাজি থাকিব লাগিব। ভাজি থাকিব এইকাৰণেই লাগিব যাতে তলত লাগি নধৰে। এতিয়া আমি কাবুলী বুট সিজোৱা পানীখিনি ঢালি দিছোঁ। কাবুলী বুট সিজোৱা পানীখিনি দিলে বেছি সোৱাদ হয় অন্য পানী দিয়াতকৈ। আপোনালোকে বেলেগ পানীও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই কাবুলী বুট সিজোৱা পানীখিনি দিছোঁ। মাজে মাজে মই নিজকো দেখাই লৈছোঁ, কাৰণ বহুতে নহ'লে ভাবিব পাৰে যে মই বেলেগে বনাই দিছে আৰু মই নিজৰ নাম দি পেলাই কৰিছোঁ তেনেকুৱা। কাৰণ বহুত বেয়া মানুহ আছে, তেওঁলোকৰ নাম নকওঁ মই। এতিয়া চাওক পানীখিনি উতলি আহিছে, ঘুগনিখিনিও আমাৰ প্ৰায় হৈয়ে গৈছে। অকণমান খপিবলৈ দিম, তাৰপিছত ধুনীয়াকৈ ঘুগনিখিনি হৈ যাব। এয়া আমাৰ মোৰ ঘুগনি তৈয়াৰ হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে মোৰ ঘুগনিখিনি, ৰংটো। আমাৰ ঘৰৰ কিন্তু সকলোৱে খাই খুবেই ভাল পালে। মোৰ মায়েতো দুবাৰ খুজি খাইছে, আৰু মোৰ ভাইটি যোনে ঘুগনিয়ে বেয়া পায় সি সেইদিনা দুবাৰ খাইছে ঘুগনি। আৰু দেউতা আৰু মোৰ হাজবেণ্ডেতো খুবেই ভাল পাইছে। সকলোৰে খুবেই ভাল লাগিলে খাই পেলাই। আপোনালোকেও মোৰ নিচিনাকৈ ট্ৰাই কৰি চাবচোন এইটো ষ্টাইলত, খুব ভাল পাব খাই পেলাই আৰু মোক জনাব কেনেকুৱা হ'ল। বাৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। পাৰিলে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট নিশ্চয় কৰিব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে।